মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আমাৰ ইউটিউব চেনেলটোলৈ ওয়েলকাম জনাই আজি আৰম্ভ কৰিব বিচাৰিছো ক্লাস 12 ফৰ মেক্সিমাম মিনিমাম চেপ্টাৰটো তৃতীয়টো ক্লাস আমি লাষ্ট দুটা ক্লাছত কি শিকিছো এই মেক্সিমাম মিনিমামৰ যিখিনি বেসিক কনসেপ্ট গুটেখিনি শিকিছো আৰু তোমাৰ যিখিনি লোকেল মেক্সিমা লোকেল মিনিমামৰ ওপৰত এক্সাৰসাইজৰ কোৱেশ্চনখিনি সলভ কৰাইছো আজি আমি সলভ কৰিম এবসলিউট মেক্সিমা আৰু এবসলিউট মিনিমামৰ যিখিনি কোৱেশ্চন আছে লগতে ওয়ার্ড প্রবলেমখিনি সলভ কৰিব চেষ্টা কৰিম So, video to arambho koro bola. To prothom question to soa question number 5 er pora 5 er question to loisu moi to ta gokhini solve kora goise to question number 5 ot ki dia ase soa find the absolute maximum value and absolute minimum value of the following function. The first function ki dia ase tomar first function to soa question number 5 dia ase first function to কি দিয়া আছে সোয়া given the first function is given what f of x equal to x cube ঠিক আছে x belongs to close interval -2 2 ঠিক আছে তো মই কইছো যে absolute maximum বা absolute minimum উলাব যেতিয়া যাবা এতিয়া সেকেন্ড ডিফারেন্সিয়েশন না লাগে কারণ ইয়াত লিমিট দি থৈ দিয়া আছে যে -2 পৰা 2 ৰ ভিতৰত যেখিনি ভ্যালু আছে এখিনি উলাব লাগিব তাৰে ভিতৰ কোনোবাটো ম্যাক্সিমাম উলাব কোনোবাটো মিনিমাম উলাব হেতু ফাইন্ড আউট কৰিলে হল বাস কথা ইমানেই এটো ইজি হে হয় অ্যাবসলিউট ম্যাক্সিমাম আৰু অ্যাবসলিউট মিনিমাম উলাব কাৰণে ইজি হয় তো এটো ডিফারেন্সিয়েশন কৰিছো সো ডিফারেন্স কৰিলে কি হ'ব 3x² হ'ব ঠিক আছে এটো জানাই তোমালোকে তাৰ পিছৰ স্টেপটো কি আছিল পুটিং ঠিক আছে কি পুটিং কৰিবা f dash equal to 0 ঠিক আছে তো f dash equal to 0 মানে এইখিনি বস্তু 0 হৈ যাব ডিস্টিং উলিবি 0 তো কি কৰিবা এতিয়া x ৰ ভ্যালু কি হ'ব এটা 0 হ'ব ঠিক আছে তো x ৰ ভ্যালু 0 লাই গল আৰু এই 0 টো কি আছে ইহতৰ মাজত আছে তো ওলাই গল আমি দুটা ভ্যালু উলাম লগতে 0 টো উলাম তো তিনটাৰ ভ্যালু আমি উলাই দিম উলালে যোনটো ম্যাক্সিমাম হ'ব এটো ম্যাক্সিমাম ভ্যালু আৰু যোনটো মিনিমাম হ'ব মিনিমাম ভ্যালু ইমান হস ঠিক আছে তো আমি অ্যাবসলিউট ম্যাক্সিমা অ্যাবসলিউট মিনিমাম উলাব কাৰণে ইমান টান নহয় তো therefore f of -2 বহাম তাৰছত কি কৰিম f of 0 বহাম তাৰছত কি বহাম f of 2 বহাম ঠিক আছে কোড বহাম এইটো যোনটো ফাংশন তোমাক দিয়া আছে ঠিক আছে কোনটো দিয়া আছে এইটো চোৱা x³ দিয়া আছে না x³ ত বহাই দিম x³ মানে এইটো -2 কিউব এইটো 0 কিউব এইটো 2 কিউব এইটো কি হ'ব -8 এইটো 0 আৰু এইটো 8 তো ইয়াৰ এক ভ্যালু কোনটো ম্যাক্সিমাম এটো ম্যাক্সিমাম এটো মিনিমাম তো লিখিবা therefore minimum value is কি হ'ব minimum value is -8 ঠিক আছে আৰু maximum value কিমান maximum value কিমান হ'ব 8 পজিটিভ 8 কিবা ডাউট আছে নেকি নাই ধুনিয়াকে বুজি পাইছা ঠিক আছে আমি পিছৰ প্ৰবলেমটো সলভ কৰিব চেষ্টা কৰো নে কি কোৱা এটা তোমালে স্ক্ৰিনশ্বট পাই লবা বুজি পাইছা ধুনিয়াকে স্ক্ৰিনশ্বট মাৰি লবা লিখিবা বাস কথা হে তো আমি পিছৰটো লৈছো আমি চোৱা পিছৰটো কি দিয়া আছে question number কি দিয়া আছে 2 নম্বৰটো কি দিয়া আছে চোৱা given f of x equal to sin x plus cos x আৰু ইয়াৰ ইন্টাৰভেলটো দিয়া আছে তোমাৰ কি হ'ব x belongs to 0 to pi ঠিক আছে 0 to pi দিয়া আছে এতিয়া ফার্স্ট কামটো হৈছে ডিফারেন্সিয়েশন কৰিব লাগে
ডিফাৰেন্স কৰিলোঁ সাইনক কৰিলে কি হ'ব cos x আৰু cosক কৰিলে কি হ'ব minus sin x এটো sin minus হৈ যাব বুজি পাইছা তো তাৰ পিছৰ ষ্টেপটো কি কাম আছিল পুট কৰা পুটিং কি কৰিবা f dash x equal to 0 পুট কৰিবা ঠিক আছে 0 পুট কৰিলে কি হ'ব এখিনি বস্তু তোমাৰ 0 হৈ যাব লিখি দিবা এটা cos x minus sin x equal to 0 ঠিক আছে এটো যদি ইফালে পাৰ কৰি দিয়া তুমি cot লিখিব পাৰা cos লিখিব পাৰা বা tan লিখিব পাৰা ঠিক আছে এটা চোৱা মই যদি এটো ৰাখি দিও minus sin x ৰাখিছো minus minus কাটি দিছো দে both side এটো ইফালে মাইনাস গল মাইনাস মাইনাস ক্যান্সেল গল তো ইফালে লৈ আহা ইফালে লৈ আহিলে কি হ'ব ইফালে 1 এটা মাল্টিপ্লাই আছে 1 থাকিব ইফালে লৈ আহিলে কি sin by cos কৰিলে কেন হ'ব এটো tan x হৈ যাব বুজি পাইছা এটো sin x আছে ইফালে আহিলে cos ডিভাইডেড বাই cos x হ'ব sin by cos কৰিলে tan হৈ যাব আৰু ইফালে কি থাকিব 1 এটা আছে ঠিক আছে 1 মানে কি বুলি জানা আৰু যদি তোমালোকে বুজি নোপোৱা তেতিয়ালে মই কৰি দিছো বাৰু এটো ঠিক আছে কি কৰিব পাৰা তোমালোকে চোৱা মই কি কৰিছো এটা ডাইৰেক্ট কৰিছিলো তোমালোকক এটো চাবা sin x ইফালে লৈ আহা এটো cos x ইফালে থাকিল 1 ঠিক আছে sin x by cos x মানে কি হয় sin x by cos x হলে কি হ'ব tan x হ'ব আৰু 1 মানে কি হৈছে tan pi by 4 ঠিক আছে tan cancel গল এটো কি হ'ব pi by 4 আৰু আমি ভ্যালু উলাব খুজা নাই কাৰণ ইয়াতে কি আছে 0 ৰ পৰা pi লৈকে আছে তো 0 ৰ পৰা pi লৈকে এটা জায়গাতে প্লাস আছে এটা উলাই লিছো এটো ইয়াৰ মাজত পৰি গৈছে ঠিক আছে তো আমি কি কৰিম এতিয়া এখিনি বুজি পাইছা তো এতিয়া আমি তিনিটা ভ্যালু উলাব লাগিব এটা ভ্যালু কি দি আছে 0 দি আছে দেখিছে 0 সেকেন্ড তো কি দি আছে সেকেন্ড তো দি আছে না উলাইছা এটো pi by 4 তো pi by 4 বহুৱাই দিলো ঠিক আছে আৰু থাৰ্ড কোনটো আছে তোমাৰ থাৰ্ড আছে কি আছে pi আছে কাৰণ এইটো ইন্টাৰভেল দিয়া আছে 0 ৰ পৰা pi দিয়া আছে কোনটো দিয়া আছে এটো চাও 0 ৰ পৰা কি দিয়া আছে 0 ৰ পৰা তো দিয়া আছে ঠিক আছে তো আমি এতিয়া কি কৰিম চোৱা এই ফাংশনত বহুৱাই দিছো দেখছে নে ইয়াত বহুৱাই দিছো sin এটো তোমাৰ 0 হ'ব এটা cos 0 হ'ব তো ভ্যালু কিটা বহুৱাই দিও আৰামছে the sin 0 plus cos 0 তো sin 0 ভ্যালু কিমান 0 cos 0 ভ্যালু কিমান 1 0 plus 1 গলে কেন হ'ব 1 হৈ গল বুজি পাইছে তাৰ পিছত এটো sin কি হ'ব pi by 4 plus কি হ'ব cos pi by 4 sin pi by 4 ভ্যালু কিমান 1 by root 2 cos pi by 4 ভ্যালু কিমান 1 by root 2 তো ইয়াতক তুমি এটা এলসিএম লোৱা এলসিএম ললে কি হ'ব root 2 এলসিএম হৈ গল ওপৰত 1 plus 1 কৰিলে কি হ'ব 2 হ'ব ঠিক আছে এটো দিয়া ক্যান্সেল কৰি দিয়া root 2 মানে आंसर কি হৈ গল root 2 হৈ গল ঠিক আছে এইবাৰ আমি কি কৰিম এবাৰ লাস্ট এটো আছে এটা sin কি হ'ব pi হ'ব ঠিক আছে sin pi আর ইয়াতে কি হ'ব cos pi বুজি পাইছা সাকে তোমালকে না না বুজা নাই বুজি পাইছা তো তোমালকে sin pi ভ্যালু কিমান হ'ব sin চোৱা এটা sin আছে এটো হল 0 ইয়াতে হল তোমাৰ 180 মানে ইয়াতে তোমাৰ sin ৰ ভ্যালু তোমাৰ কি হ'ব sin 0 0 তো ইয়াতে 0 হ'ব নাই তো sin pi ভ্যালু কিমান হ'ব 0 আর cos কিমান হ'ব 0 1 হ'ব cos 0 কিমান আছে y এটো cos 0 1 আছে নাই এটো হল তোমাৰ cos 1 আছে এটো 1 তো ইফালে কি হ'ব এটো -1 হ'ব
ঠিক আছে তো এইফালে কি হ'ব এইটো cos pi ভ্যালু হৈছে -1 তো কিমান হৈ গ'ল এইটো -1 হৈ গ'ল কিবা ডাউট আছে নেকি তো এটা চাবা ইয়াৰে ভিতৰত কোনটো ডাঙৰ হৈছে এইটো ডাঙৰ হৈছে 1 পইণ্ট সামথিং হ'ব আৰু সৰু কোনটো এইটো তো ম্যাক্সিমাম ভ্যালু কোনটো লিখিবা therefore maximum value কোনটো is √2 আৰু minimum value is -1 কাৰোবাৰ কিবা ডাউট আছে নেকি যদি কিবা ডাউট আছে কমেন্ট কৰিব পাৰা তোমালোকে ঠিক আছে চাই লবা ভালৰে সো আমি তৃতীয়টো প্ৰবলেমৰ ফালে আগবাঢ়ো নে কি কোৱা তৃতীয়টো প্ৰবলেম সলভ কৰোঁ আমি এতিয়া 2 নম্বৰ প্ৰবলেমটো সলভ কৰিলো এতিয়া 3 নম্বৰ প্ৰবলেমটো চোৱা সো আইটো 3 নম্বৰ প্ৰবলেম কি আছে तीन प्रॉब्लम तो क्या है यार सा तीन नंबर दिया है f of x 4x minus 1/2 x square ঠিক আছে এটা ইন্টারভ্যালটো দিয়া আছে কি -2 9/2 এটো ইন্টারভ্যাল দিয়া আছে তো অ্যাবসোলিউট ম্যাক্সিমাম অ্যাবসোলিউট মিনিমাম ওলোৱা সহজ ন বুজি পাইছে তো ইয়াতে একেবাৰে সহজ বহুত হেৰি না জটিলতা নাই কাৰণ ফার্স্ট ডিফারেন্স কৰিব লাগে ভ্যালুটো ওলাব লাগে ভ্যালুটো ইন্টারভ্যালত মাজত পৰিবই তো তিনটা ভ্যালু ওলাই দিব লাগে বাস কাম হে আর তিনটা বা চাৰিটা যদি দুটা এটা তিন এতিয়া লাগে এটা ভ্যালু পাই আছো বাকি প্ৰবলেমবোৰ বেছিকৈ পাব পাৰা ঠিক আছে তো বাকি প্ৰবলেমবোৰ সলভ কৰিলে গম পাই যাবা তোমালোকে তো ইয়াক ডিফারেন্সিয়েশন কৰা কইলে কি হ'ব ইয়াক ডিফারেন্স কৰিলে কি হ'ব 4 ওলাব এই 2 টো আগত আহিব নাহে 2 টো আগত 2 টো ক্যান্সেল হ'ব 2 ক্যান্সেল হল কিমান হৈ গ'ল x হৈ গ'ল ঠিক আছে তো নেক্সট স্টেপটো কি আছিল পুটিং কি কৰিবা f dash x কিমান হ'ব 0 হ'ব তো তোমাৰ কি হ'ব 4 minus x equal to 0 তো x equal to কি হৈ যাব x equal to কি হ'ব 4 হৈ গ'ল ঠিক আছে তো x equal to 4 পাই গলো তো ইয়াৰ মাজত 4 আছে না নাই আছে এটো 4.5 হ'ব 4.5 ৰ আগত আছে তো আৰামসে আমি বহুৱাই দিম এতিয়া therefore প্ৰথমটো কি হ'ব আমি -2 বহাম সেকেন্ডটো কি বহাম 4 বহাম যোনটো পাইছো আমি আর থার্ডটো কোনটো বহাম আমি এটো 9/2 বহাম তিনটা ভ্যালু বহাই দিম কাম শেষ এটা ভ্যালু আমি পাইছো বাকি দুটা ভ্যালু দিয়া আছে তো তাত আমি বহাই দিম ফাংশনটোৰ ভ্যালু ঠিক আছে যোনটো ম্যাক্সিমাম পাম ম্যাক্সিমাম হ'ব যোনটো মিনিমাম পাম মিনিমাম হ'ব মানে হস তো এটো ইয়াতে বহাই দিয়া এটা কি হ'ব 4 এটা -2 বহাই দিয়া তাৰপিছত এটো 1/2 আছে এটো -2 বহাই দিয়া স্কয়ার কৰিবা ঠিক আছে এটো কি হ'ব এতিয়া -8 ঠিক আছে -8 আর এটো হ'ব তোমাৰ এটো হ'ব 4 তো এটো কি হ'ব 2 হৈ গ'ল তো মই ক্যান্সেল কৰিলো তো কিমান হ'ব এটো -10 হৈ যাব ঠিক আছে -10 হৈ গ'ল তাৰ পিছত ইয়াতে কি হ'ব 4 ইনটু এটো 4 হৈ গ'ল এটো 4 বহালো হয় না হয়
মাইনাছ কি আছে হাফ আছে তাৰপিছত এইটো 4 বহুৱালোঁ স্কুৱেৰ কৰি দিলোঁ তো কিমান হ'ব এইটো 16 এইটো 16 2 ডিভাইড কৰিলে কেনে হ'ব 8 16 ডিভাইড বাই 2 8 হৈ গ'ল 16 মাইনাছ 8 কৰিলে কেনে হ'ব 8 হৈ গ'ল তো লাষ্ট আমাৰ আছে 9/4 ইনটু 9/2 ঠিক আছে তাৰপিছত 1/2 আছে আৰু এইটো কি হ'ব 9 স্কুৱেৰ কৰিলে কেনে হ'ব এইটো স্কুৱেৰ কৰিলে 9981 হৈ যাব 99 81 2 2 যা 4 হ'ব তলত 4 তো এইটো কেনসেল কৰা 2 কেনসেল কৰিলোঁ এইটো হৈ গ'ল 18 ঠিক আছে এইটো কেনসেল নাযায় যাব নেকি 2 কেনসেল নাযায় তলত হৈ গ'ল তোমাৰ 8 তলত 8 হয় না তলত 8 থাকিল ওপৰত 81 থাকিল তো তুমি এতিয়া এলসিএম লোৱা 8 হ'ল এলসিএম ঠিক আছে এইটো মাল্টিপ্লাই কৰা 8 যা কিমান 8 যা কিমান 64 6 হৈ গ'ল তাৰপিছত তোমাৰ ইফালে 81 যা 8 আৰু 6 কৰিলে কেনে হ'ব 14 144 হৈ গ'ল মাইনাছ 81 কৰা কৰিলে কেনে হ'ব মাইনাছ কৰা 4 মাইনাছ 1 কৰিলে 3 হৈ গ'ল ঠিক আছে তাৰপিছত তোমাৰ 4 মাইনাছ কৰিলে 3 হৈ গ'ল এইটো ইয়াতে কি হ'ব 14 মাইনাছ 8 কৰিলে কিমান হ'ব 6 হয় নহয় 8 তাৰপিছত 8 ডিভাইড যায় নাযায় এইটো কিমান হ'ব 8 যায় নেকি নাযায় এইটো থাকক কেনেকৈ পইণ্টত আহিব পইণ্টত ডিভাইড কৰা এতিয়া পইণ্ট ডিভাইড কৰিলে কিমান হ'ব চোৱা কিমান বাৰ যাব 8 ডিভাইড কৰিলে 8 7 যা 56 ৰাইট এইটো কিমান হ'ব 7 তো কিমান হ'ব এতিয়া এই কিমান হ'ব 7 পইণ্টত লিখিব পৰা এইটো পইণ্ট কিমান হ'ব পইণ্ট দিলে 0 হৈ যাব 8 যা 64 তাৰপিছত 6 হয় নহয় তো তোমাৰ 8 লিখিলোঁ আৰু নকৰিছোঁ আৰু ঠিক আছে ইমান দৰকাৰ নাই তো তাৰপিছত তোমাৰ কি আছে এইখিনি বুজি পাইছা তো নেক্সট তোমাৰ আৰু নাই তিনিটা ওলাই গ'ল তো মেক্সিমাম ভেলু কোনটো হৈ আছে মেক্সিমাম ভেলু হৈছে এইটো ঠিক আছে আৰু মিনিমাম ভেলু হৈছে এইটো তো এইটো দৰকাৰ নাই বুজি পাইছানে তো মেক্সিমাম ভেলু কি লিখিবা মেক্সিমাম ভেলু ইজ কি হ'ব 8 আৰু মিনিমাম ভেলু কিমান হ'ব মিনিমাম ভেলু ইজ -10 এইটো চোৱা -10 কোনটো পাইছোঁ এইটো তো মেক্সিমাম ভেলু আৰু মিনিমাম ভেলু আমি ওলালোঁ তো বুজি পাইছা তো 3 নম্বৰ প্ৰব্লেমটো সলভ হৈ গ'ল এতিয়া আমি নাম্বাৰ 4 কুৱেশ্যন নম্বৰ 4টো সলভ কৰি দিওঁ এইটো নে কি কোৱা পাৰিবা এইটো ঠিক আছে এইটো হোমৱৰ্ক থাকিল তোমালোকৰ কাৰণে একে ইমান ইজি তোমালোকে সলভ কৰিবা মানে ডিফাৰেঞ্চন কৰিবা 0 বহাই দিবা ফাৰ্ষ্ট ভেলুটো পাই যাবা তাৰপিছত তোমাৰ তিনিটা ভেলু পাবা বহাই দিবা কমচেছ তো আমি এবাৰ কি কৰিব বিচাৰিছোঁ এবাৰ কৰিব বিচাৰিছোঁ কুৱেশ্যন নম্বৰ 6টো চোৱা এই 6 কুৱেশ্যনটো বহুবাৰ এছএছ ফাইনেলত আহিছে দেই ইজি কিন্তু চোৱা কি কৈছে ফাইণ্ড দ্য মেক্সিমাম প্ৰফিট that a company can make if the profit of the given by this etu statement dia ase ঠিক আছে maximum profit কিমান হ'ব ওলাব দিছে চোৱা কি দিয়া আছে এটো কোৱেশ্চন নম্বৰ হল 7 না 6 ঠিক আছে তো আমি কি কৰিম given function to কি দিয়া আছে px equal to কি দিয়া আছে 41 দিয়া আছে 72x 18x square ঠিক আছে এতিয়া আমি ডিফারেন্সিয়েশন কৰিম ইয়াত 41 কৰিলে কনস্ট্যান্ট 0 হৈ গল এটা 72 আগত থাকিল -72 আগত লিখিলো x কৰিলে 1 হৈ গল আৰু এইটো এবাৰ কি হ'ব 18 টো লিখিলো
18 টু যা কিমান হ'ব 36 আৰু এইফালে x থাকিল বুজি পাইছা তো তাৰ নেক্সট ষ্টেপটো কি আছিল পুটিং সবতে পিছত ঠিক আছে ফার্স্ট কামটো হল পুটিং কৰা তাৰ পিছত যদি দৰকাৰ হয় আমি ডিফাৰেন্সিয়েশন কৰিব লাগে কোৱেশ্চনটো চাই লম আমি ভালৰে তাৰ পিছত আমি যি লাগে তাকে কৰিম ঠিক আছে তো -72 36x = 0 তো কিমান হ'ব এটো এফালে যদি তুমি -36 ৰাখি থৈ দিয়া ফালে 72 হ'ব তো x = কিমান হ'ব ডিভাইড কৰা এটো ডিভাইড কৰিলে কিমান হ'ব -2 লাভ ঠিক আছে তো -2 পাই থলো আমি এটা কোৱেশ্চনটোৰ মতে যাব লাগিব আমি কোৱেশ্চনটো কি কৈছে চোৱা find the maximum profit that a company can make the maximum profit কিমান হ'ব ঠিক আছে if the profit is given by this এই ফাংশনত profit টো দিয়া আছে তো কিমান হ'ব profit টো লাভ লাগে এতিয়া চোৱা maximum কিমান হ'ব maximum নে minimum আমি গম পোৱাই নাই এটো এই ফাংশনটো ডিফাৰেন্সিয়েশন কৰিছো যদি ইন্টারভেল থাকিলে হেতেন আমি একবাৰ ডিফাৰেন্সিয়েশন কৰি আক না বাঢ়িলো হয় কিন্তু ইয়াত আগ বাঢ়িব লাগিব আৰু এবাৰ ডিফাৰেন্সিয়েশন কৰিব লাগিব কাৰণ ইন্টারভেল যেটো দিয়া নাই সো আমি কি কৰিব লাগিব সেকেন্ড ডিফাৰেন্সিয়েশন কৰিব লাগিব যদি ইন্টারভেল দিয়া থাকিল হেতেন আমি এবাৰ ডিফাৰেন্সিয়েশন কৰি কামটো হেক কৰিলো হেতেন সো আমি এবাৰ ডিফাৰেন্সিয়েশনত হেক কৰিব নোৱাৰিম আমি দুবাৰ কৰিব লাগিব চাবা দুবাৰ কৰিলে কি হ'ব ইয়াতে কৰি দিছো দেই এটা চোৱা নেক্সট এন্ড কি হ'ব এক ডিফাৰেন্সিয়েশন কৰা আকৌ ডিফাৰেন্সিয়েশন কৰিলে কি হ'ব চোৱা ইয়াক ডিফাৰেন্সিয়েশন কৰা ইয়াক ডিফাৰেন্সিয়েশন কৰিলে কি হ'ব এটো 0 হৈ গল আৰু ইয়াক কি হ'ব 7 টো 0 হৈ গল 36 হৈ গল ঠিক আছে x কৰিলে 1 হৈ গল -36 তো মাইনাস হলে গমে পাইছা <0 লৈ কি হ'ব मैक्सिमम ठीक है तो मैक्सिमम पाई गलो अभी ता माने मैक्सिमम हो जाबो भ्यालुটো কোনটো मैक्सिमम एटु मैक्सिमम पॉइंट है दो हमरा therefore x is -2 is the point of maximum ठीक है তোমালোকে যিবোৰে লাস্ট দুটা ভিডিও চাইছা হিয়তে বুজি পাইছা আর জুনে বুজি পোৱা নাই আগৰ ভিডিওটো চাই লবা আৰামসে বুজি পাবা ঠিক আছে তাৰ মানে যদি <0 হয় তেতিয়া কি হয় ম্যাক্সিমাম হয় আর ম্যাক্সিমাম হলে যোনটো পয়েন্ট তুমি পাইছা হেতু হ'ব ম্যাক্সিমাম পয়েন্ট আর এই পয়েন্টটো ফাংশনত বহাই দিলে ম্যাক্সিমাম ভ্যালু লৈ যাব ঠিক আছে তো ইয়াতে ফাংশনটোত বহাই দিও আমি এটো কি হ'ব -2 হ'ব তো -2 বহাই দিও এটো 41 মাইনাস কি আছে 72 -2 ঠিক আছে 18 -2 হোল স্কয়ার বহালো এতিয়া তো 41 আছে ঠিক আছে 41 এর মাইনাস মাইনাস প্লাস 72 যা 144 আর এটো তোমার 4 18 যা কিমান হবে 4 8 যা কিমান হবে 4 8 যা 32 2 হৈ গল 3 রিমাইন্ডার ঠিক আছে 4 1 যা 4 আর 3 72 হৈ গল ইয়াৰ পৰা মাইনাস কৰিলে 72 ওলাব রাইট 72 প্লাস এখিনি গলে কিমান হ'ব 72 ইফালে 3 হৈ গল ঠিক আছে ইফালে তোমাৰ 11 প্লাস 113 হৈ গল তাৰ মানে 113 কি হৈ যাব তোমাৰ এটো প্রফিট ওলাব যেটো কোৱেশ্চনত তোমাৰ मैक्सिमम प्रॉफिट किमान বুলি কৈছে তো required maximum profit is rupees কিমান হ'ব 113 ইমান rupees profit হৈছে আৰু ঠিক আছে তো বুজি পাইছা চাগে একেবাৰে সহজ তোমালোকে লিখি লবা ধুনিয়াকে ঠিক আছে সুন্দৰ বুজি পাইছা তো নেক্সট আমি এবাৰ কোৱেশ্চন নম্বৰ 7 ত আগবাৰো ইয়াতে ইন্টারভেল দিয়া আছে মানে অ্যাবসলিউট ম্যাক্সিমাম অ্যাবসলিউট মিনিমাম হ'ব সহজে হ'ব এটো না কি কোৱা সহজ হ'ব কাৰণ এটো তোমাৰ ইন্টারভেল দিয়া আছে সেকেন্ড ডিফারেন্স কৰিব না লাগে
এবাৰ ডিফাৰেঞ্চন কৰিলে হৈ গ'ল হয় নহয় এবাৰ ডিফাৰেঞ্চন কৰিলে হৈ গ'ল এবাৰ ইকুৱেশ্যন নম্বৰ 8 টো চোৱা কি দি আছে given এদিও চোৱা এটা তোমাৰ f of x দিয়া নাই মই ধৰি লৈছো এটো f of x বুলি f of x বুলি লিখি লব পাৰা বা y বুলি লিখিব পাৰা ধৰি লব পাৰা এটো let ঠিক আছে 3x x কিউব আছে দে x to the cube নহয় x to the 4 আছে এটো কি দি আছে 4 minus কি হ'ব 8x cube minus plus 12x square minus 48x plus 25 ঠিক আছে আৰু ইন্টারভ্যালটো দিয়া আছে তোমাৰ কি 0 to 3 ঠিক আছে সুন্দৰকৈ আমি এটা কি কৰিম ডিফাৰেন্সিয়েশন কৰিম এবাৰে কৰিম চাই যাবা এতিয়া এই 4 টো আগত আহিব কিমান হ'ব 12 হ'ব ইয়াৰ পৰা 1 লেস হ'ব কিমান হ'ব x কিউব হৈ যাব আকৌ এইটো আগত আহি যাব কিমান হ'ব 24 হৈ যাব ইয়াৰ পৰা 1 লেস হলে কিমান হ'ব স্কয়াৰ হ'ব ঠিক আছে তাৰ পিছত এইটো আগত আহিব আগত আহিলে কিমান হ'ব 24 হৈ যাব এটুটো আগৰ আহি মাল্টিপ্লাই হ'ব 24 x 1 কমিব মানে 1 পাৱাৰ কমিব x থাকিল এটো কি হ'ব 48 হ'ব এটো তোমাৰ 0 হৈ গ'ল তো গুটে গিটা পৰা চোৱা এটা সিম্পলিফাই কৰি লোৱা 0 বহৰ আগতে সিম্পলিফাই কৰি লোৱা মই 12 কমন লৈছো গুটে গিটাৰ পৰা ইয়াতে কি থাকিল x কিউব থাকিল ইয়া 12 কমন ললে কি হ'ব 2 x স্কয়াৰ থাকিল ইয়া 12 টো লৈ গৈছো কি থাকিল 2 x আৰু ইফাল 12 টো লৈ গলে কি হ'ব 4 থাকিব 12 4 is 48 right এতিয়া 12 থাকিলে তো আমি ইয়াৰ পৰা x স্কয়াৰ কমন লয় এটা কমন ললে কি হ'ব x - 2 হ'ব এটো ঠিক আছে তারপর ইয়াৰ পৰা আমি কমন লওঁ কি কমন লম 2 কমন ললো x - 4 থাকিল ও সরি x - 2 হ'ব এটো কারণ 2 টো কমন লৈছো মই ঠিক আছে কি হ'ব এটো 2 বুজি পাইছা এটো বস্তু একেই তো কি কৰিবা এটা x স্কয়াৰ x - 2 আর কি হ'ব এটো x স্কয়াৰ + 2 বাস সিম্পলিফাই আমাৰ হে গৈ গৈছে আৰু সিম্পলিফাই কৰিব নোৱাৰিবা সো এতিয়া আমি লিখিম কি পুটিং তো একে স্টেপ গিটা আৰু পুটিং কি হ'ব f dash x = 0 বহুৱাই দিবা 0 বহালে গুটেখিনি কি হ'ব এটো 0 হৈ গ'ল এটো কিমান হ'ব therefore x - 2 = 0 এটো 0 হৈ যাব কি হ'ব n এখানে 0 হ'ব ঠিক আছে তো অর লিখিবা ঠিক আছে তো ইয়াতে চাবা 2 হৈ গল পাৰ কৰি দিলো ইয়াতে পাৰ কৰা ললে কি হৈ গল তোমাৰ x² - 2 আৰু x কি হৈ যাব তোমাৰ ইয়াতে তোমাৰ √ হলে √ ভিতৰত মাইনাস নেগেটিভ মানে ইমাজিনারি নাম্বার সো নট একসেপ্টেড বা নট পসিবল যি লিখা আৰু এটো গ্ৰহণযোগ্য নহয় একসেপ্ট কৰিব নোৱাৰিবা তো ভ্যালু কি হ'ব অনলি 2 হ'ব ঠিক আছে 2 টো কোড আছে ইয়াৰ মাজত আছে চোৱা এই যাও 0
2 ৰ মাজত আছে নাই তো 0 আৰু কি কৰিবা এটা লিখা therefore কি কৰিবা 0 লিখা তাৰপিছত কি লিখিবা 2 পাইছা লিখা 2 পালা ওলাইছা নাই তো আৰু কি ওলাবা ইয়াতে 3 আছে ঠিক আছে এই তিনটা ভ্যালু আমি ওলাই দিম বাস কাম শেষ হয় নহয় এটা কি দিয়া আছে এটা চোৱা 3 আছে হয় নহয় x ৰ জায়গাত তুমি কি কৰিবা 0 বহাই দিবা মানে তাৰপিছত তোমাৰ কি আছে 8 0 মই 0 টো কাৰণ লিখিছো মই চাব কাৰণে সুবিধা হ'ব কাৰণে লিখিছো ঠিক আছে তাৰপিছত 12 কি আছে এটো 0 স্কয়াৰ minus 48 into 0 plus কি আছে 25 ঠিক আছে এতিয়া চোৱা এটো 0 হৈ যাব এটো 0 হৈ যাব এটো 0 এটো 0 তো থাকিল কি তোমাৰ অকল 25 থাকিল आंसर কি হৈ যাব 25 হ'ব ঠিক আছে তো ইয়াতে কি হ'ব এতিয়া 2 বহাই দিয়া এতিয়া চাবা মই ডাইৰেক্ট কৰিম ইয়াতে ইয়াতে 2 বহালে 2 to the power 4 কিমান হ'ব 16 ঠিক আছে তাৰ পিছত এটো 8 থাকিল মই কাৰণে ভ্যালু কিটা বহাইছো ইয়াতে সুবিধাটো হল নাই চাবৰ কাৰণে মোৰ ঠিক আছে এতিয়া 2 কিউব কৰিলে কেন হ'ব 8 হ'ব এটো 2 থাকিল 12 থাকিল এটা 2 বহালে কেন 2 2 4 হৈ গল এটো তাৰ পিছত 48 into 2 ঠিক আছে প্লাস কি হৈছে 25 ঠিক আছে এটা কিমান হ'ব এটো 16 3 যা কিমান হ'ব 18 48 16 3 যা 48 8 যা কিমান হ'ব 64 তাৰপিছত 12 4 যা কিমান হ'ব 48 তাৰপিছত এটো 96 তাৰপিছত 25 তো প্লাস কৰা কিটা এটো প্লাস কৰিলে 96 আই 96 লগত ক্যান্সেল গল তাৰপিছত তোমাৰ এটো 25 64 পৰা 25 বাদ দিয়া কিমান হ'ব ইফালে চোৱা এই 14 তোমাৰ কি হ'ব এটো পৰা মাইনাস কৰিলে কেন হ'ব এটো মাইনাস কৰা 14 ৰ পৰা 5 কৰিলে কিমান হ'ব 9 ঠিক আছে এফালে 5 ৰ পৰা 2 গলে কিমান হ'ব 3 39 হ'ব এটো ঠিক আছে minus 39 ঠিক আছে তাৰপিছত 3 বহাই দিও এবাৰ 3 বহাই দিলে কেন হ'ব 3 into 3 বহাই দিয়াতে 3 3 3 তেনেকৈ 4টা মাল্টিপ্লাই কৰিলে কিমান হ'ব 81 হ'ব ঠিক আছে তাৰপিছত 8 into 3 কিউব মানে 27 তাৰপিছত 12 3 স্কয়াৰ মানে 9 হ'ব তাৰপিছত 48 into 3 plus 25 ঠিক আছে এতিয়া মাল্টিপ্লাই কৰা এটো 3 24 ঠিক আছে তাৰপিছত মাল্টিপ্লাই কৰা 8 7 যা কিমান 56 তোমাৰ 6 থাকিল 5 হল 16 2 যা 8 2 যা 16 16 আৰু 5 কৰিলে কেন হ'ব 16 আৰু 5 21 কিমান হ'ব 16 আৰু 5 21 ঠিক আছে তাৰপিছত মাল্টিপ্লাই কৰা এটো কিমান হ'ব 9 2 যা 18 8 তাৰপিছত 9 9 2 যা 18 or 8 1 থাকিল 9 10 108 তাৰপিছত তোমাৰ কিমান হ'ব 8 3 যা 24 2 ৰিমাইন্ডাৰ ইফালে 12 12 to 44 plus 25 ঠিক আছে এতিয়া আমি কি কৰিব লাগিব প্লাস গিটা একফাল কৰি পেলে এটো প্লাস এটো প্লাস এটো প্লাস তো এড কৰা ইফালে 3 আছে ইফালে 8 কিমান হ'ব 8 plus 3 কৰিলে 11 না 11 plus 5 কিমান হ'ব 16 তো কি হ'ব 1 ৰিমাইন্ডাৰ এটা হল 3 এই 1 ৰিমাইন্ডাৰ প্লাস 3 3 0 3 এ থাকিল মানে এই হল 4 এই হল 4 কিমান হ'ব 8 ঠিক আছে কোনো ৰিমাইন্ডাৰ নাই এবাৰ ইয়াতে আছে 1 এটা ওই হে এটো এড কৰি দিছো নহব এটো
চাবা এনেকৈ গণ্ডগোল হৈ গৈছে 243 প্লাছ কি হ'ব 108 আৰু এইফালে 25 ঠিক আছে তিনিটা প্লাছ কৰিব লাগিব ইফালে তোমাৰ 13 13 3 16 1 তাৰপিছত ইফালে তোমাৰ 6 7 তাৰপিছত তোমাৰ ইফালে 3 376 ঠিক আছে তাৰপিছত এই দুটা প্লাছ কৰা এতিয়া প্লাছ কৰিলে কেনে হ'ব ইফালে 0 1 হৈ গ'ল ইফালে 5 ইফালে 6 তাৰ ইফালে 3 তো 360 কিমান হ'ব 17 ঠিক আছে নে ওকে 17 হৈ গ'ল এতিয়া কথাটো হ'ল কোনটো ডাঙৰ কোনটো সৰু তোমালোকে ডিসাইড কৰা এতিয়া এটো 17 হৈ গ'ল এটো মাইনাস 39 এটো হ'ল তোমাৰ আৰু এটা ক'ত আছে এটো আৰু 25 তো কোনটো ডাঙৰ 25 টো ডাঙৰ আৰু সৰু কোনটো হ'ল 39 টো সৰু তো ম্যাক্সিমাম ভ্যালু কিমান হ'ব therefore maximum value is 25 and minimum value is কিমান হ'ব -39 ঠিক আছে তো ওলাব দিছে কি এটোৱে হয় নহয় এতে চোৱা ফাইন্ড দ্য ম্যাক্সিমাম মিনিমাম ভ্যালু তো এটো ওলাব দিছে তো বুজি পাইছা না পোৱা নাই পাইছা না ঠিক আছে কিবা ডাউট আছে নেকি নাই বুজি পাইছা তো চোৱা হৈ গ'ল এতিয়া আমি পিছৰ প্ৰবলেমটো সলভ কৰিব যাম নেক্সট পেজত যাও নেকি So next question to কি আছে সোয়া next question আছে তোমার এটো 8 number at what point তোমালোকে দেখা পাই আছে না ক্লিয়ার হইছে না বস্তুটো সোয়া বুক আছে না তোমালোকৰ তো 8 number question চাই লবা at what point in interval 0 to twice pi does the function sin twice x attain maximum value তোমার সোয়া sin twice x 0 পৰা তোমার twice pi লৈকে কোনটো পয়েন্টত ম্যাক্সিমাম হ'ব ওলাব দিছে ঠিক আছে কোৱেশ্চনটো আমি লিখো 8 নাম্বার এটো দি আছে ধৰি ললো f of x equal to sin twice x ঠিক আছে sin twice x তোমাক দিয়া আছে তো তোমার ইন্টারভেল দিয়া আছে তো ইন্টারভেল দিব দিয়া থাকিলে যে অ্যাবসলিউট ম্যাক্সিমা অ্যাবসলিউট মিনিমাম হৈ যাব তো ইয়াত তোমার কি না লাগে সেকেন্ড ডিফারেন্সিয়েশন না লাগে তো কোশ্চেন দেখিলে গম পাই যাবা তোমালকে কি কৰিব লাগিব কি কৰিব না লাগিব ঠিক আছে তো তোমালে কি কৰিবা এটো তো ফার্স্ট ডিফারেন্সিয়েশনতে কাম হেক কৰিব পাৰিবা তো আৰামছে কৰি দিলে হল সাইন অফ ডিফারেন্স কৰিলে কি হ'ব cos twice x এটো x নহয় কাৰণে 2 এটা ওলাব তো এটো পাই গলো ঠিক আছে তো বাকি তোমালকে সোয়া এটো কি কৰিবা f dash x equal to কি ওলাবা 0 ওলাবা তো বহুৱাই দিবা বাকিখিনি কৰিব পাৰিবা চাগে এনেকুৱা ম্যাথছ বহুত গিটা কৰিছো এনেকুৱা সাম কৰিছো আগতে তো আৰামছে তোমালকে কৰিবা এখিনি তোমালক হোমৱৰ্ক দিছো মই ঠিক আছে যদি নোৱাৰা কমেন্ট নোৱাৰা নহয় এনেকুৱা কৰিছোৱে বহুত গিটা সাম কৰি দিছো আৰামছে পাৰিবা তোমালকে ঠিক আছে তো মই ওয়ার্ড প্ৰবলেমত যাম ওয়ার্ড প্ৰবলেম কেটামান কৰি দিও নহলে ভিডিওটো বহুত দীঘল হৈ গৈছে অলৰেডি দীঘল হৈছে 40 মিনিটস পাৰ হৈ গৈছে তোমালকে ভিডিওটো দীঘল হলে নাচাবা পিছত এটো কাৰণে মই ওয়ার্ড প্ৰবলেম দুটামান কৰি দিছো ঠিক আছে তো নেক্সট ভিডিওত আমি এটো চেপ্টাৰ হেক কৰি দিম ঠিক আছে তো তোমালকে ভিডিওবোৰ চাবা তো ওয়ার্ড প্রবলেম দুটামান কৰি দিও দুটা কৰিলে 1 ঘন্টা পাৰ হৈ যাব
তো এইটো প্ৰবলেম সলভ কৰিবা কাৰণ এইটো এনেকুৱা প্ৰবলেম মই বহুত গিটা সলভ কৰি দিছো তোমালোকক তো আৰামসে পাৰিবা তোমালোকে ঠিক আছে তো প্ৰবলেম এটা মান সলভ কৰি দিও আৰু এই দীঘলে হৈ গৈছে ভিডিওটো কি হল what happened কি হৈছে এনে ভিডিওৰ দীঘল হৈ আছে শান্তি এতিয়া সোয়া ওয়ার্ড প্রবলেম মই কোনটো কৰিব বিচাৰিছো 13 নম্বৰৰ পৰা তোমালোকৰ কি হ'ব ওয়ার্ড প্রবলেম বাকি কিটা তোমালোকে চেষ্টা কৰিবা ঠিক আছে যদি কিবা কাৰণত বাকি কোনোবাটো নোৱাৰা তেতিয়া কমেন্ট কৰিবা মই নিশ্চয় নেক্সট ক্লাছত কৰি দিম আৰু লগতে তাৰ পিছৰখিনি কৰি আমি নেক্সট এটা ক্লাছত যিমান দীঘল হলো হেক কৰি থৈ দিম ঠিক আছে তো এইটো চেপ্টাৰত বহুত দিন লাগি গল আমাৰ নেক্সট 4টা ক্লাছৰ ওপৰত নলো তো 3 নম্বৰ ক্লাছ আৰু এটা ক্লাছত আমি হেক কৰিম ঠিক আছে সো আমি ওয়ার্ড প্রবলেম এটা ইয়াতে কৰি দিব বিচাৰিছো আজি এটা সো 13 টো কৰিব বিচাৰিছো কি দিছে সো 13 টো ইয়াতে কি কৈছে কোৱেশ্চন টো তোমালোকৰ সৰু হৈছে নে অলপ ডাঙৰ কৰি দিছো দেই এটা সো কি কৈছে find two numbers whose sum is 24 and whose product is as large as possible তাৰ মানে কি কৈছে সোয়া দুটা নাম্বার এনেকা দুটা নাম্বার ওলাব দিছে যাৰ সাম কি হয় 24 হয় আৰু কি কৰিছে এটা মাল্টিপ্লিকেশন as large as possible হয় এনেকা নাম্বাৰটো ল'ব দিছে ঠিক আছে দুটা নাম্বাৰৰ প্লাস কৰিলে 24 হয় আৰু হিয়াতক মাল্টিপ্লাই কৰিলে কি হয় as large as possible মানে যিমান ডাঙৰ হয় ওলাব দিছে আৰু যিমান ডাঙৰ তাৰ মানে এটাক মাল্টিপ্লাই কৰিলে 24 হ'ব লাগিব আৰু মাল্টিপ্লাই কৰিলে 24 নহয় প্লাস কৰিলে 24 আৰু মাল্টিপ্লাই কৰিলে as large as possible হয় আৰু যিমান ডাঙৰ হয় ওলাব দিছে আৰু তাতকে ডাঙৰ নাম্বাৰ নাপায় আৰু ঠিক আছে তো কি হ'ব 13 তো আমি ধৰি লৈছো সোয়া কি বুলি কৈছে এটো let one number eta number ধৰি লোৱা এটো b x ঠিক আছে ভিডিওটো কিমান দীঘল হ'ব এটো বহুত দীঘল হৈ গল
তো যি নহওক এটো চোৱা 1 নাম্বাৰ লিখিব পাৰা এটা নাম্বাৰ এনেডাৰ নাম্বাৰ লিখিব পাৰা বা ফাৰ্স্ট নাম্বাৰ লিখিব পাৰা সেকেন্ড নাম্বাৰ লিখিব পাৰা লিখিলে হল এনেডাৰ লিখিব পাৰা বা ফাৰ্স্ট নাম্বাৰ লিখিব পাৰা লিখিলে হল ঠিক আছে তো তুমি যেনেকৈ লিখা 1 নাম্বাৰ লিখিছো তুমি 1 লিখিব পাৰা বা ফাৰ্স্ট নাম্বাৰ লিখিব পাৰা ফাৰ্স্ট নাম্বাৰ বি এক্স এটো যদি 1 লিখা এনেডাৰ লিখিবা আৰু ফাৰ্স্ট লিখিলে সেকেন্ড নাম্বাৰ লিখিবা বি কি হ'ব 24 - x জানে দুটা প্লাস কৰি যে 24 হয় এটা x হলে আনটো কি হ'ব 24 - x হ'ব তো জানে ইমান দিন এনেকা ম্যাথছ বহুত সলভ কৰি আছে তো কি হ'ব এটাৰ কি হ'ব p টু দিছো মই এটা p ঠিক আছে p ধৰিছো product of these two number product of two numbers ঠিক আছে product of two numbers p to কি বুলি ধৰিছো product of two numbers এতিয়া চোৱা এটো আমি px বুলি ধৰিলো product মানে এটা মাল্টিপ্লাই কৰি দিও x আৰু এটো মাল্টিপ্লাই কৰি দিও এটো ঠিক আছে তো এটো আমি কি কৰিম এতিয়া তো মাল্টিপ্লাই কৰি চাও নেকি মাল্টিপ্লাই কৰি লও এটো 24x - x স্কয়াৰ ঠিক আছে তো বুজি পাইছা তো এটো আমি ডিফাৰেন্সিয়েশন কৰিম ঠিক আছে ডিফাৰেন্সিয়েশন কৰিলে কেনে হ'ব এটো 24 হ'ব আৰু এটো কি হ'ব পা twice x হ'ব বুজি পাইছা তো সেকেন্ড স্টেপ টু কি আছিল সব একেই যিমান এটো চেপ্টাৰ কৰিবা এটাই সিস্টেম সেকেন্ড তোমাৰ কাম হৈছে পুটিং কৰা কি পুটিং কৰা বাস 0 পুটিং কৰি দিলা কিমান হ'ব 24 twice x 0 হৈ গল তো কি হ'ব এটো জানাই সিম্পলিফাই কৰিব কাৰণে মাইনাস ইফালে মাইনাস মাইনাস কাটা গল x ইকুয়াল টু কি হ'ব 24 - ডিভাইডেড বাই 2 কি হ'ব 12 হৈ গল ঠিক আছে 12 পাই গলো এতিয়া ফাংশনটোৰ কোনো কি নাই লিমিট নাই লিমিট আছে নেকি ইয়াতে লিমিট নাথাকিলে তুমি সেকেন্ড ডিফাৰেন্সিয়েশন কৰিব লাগিব ঠিক আছে সেকেন্ড বাৰ ডিফাৰেন্সিয়েশন কৰিবই লাগিব কাৰণ এটা লিমিট নাই তো কি হ'ব again p double dash x p single dash x কি পাইছিলা এইটো চোৱা এইটো 24 to 0 হ'ব ইয়াতে কি হ'ব x ক 1 হ'ব তো কি থাকিব এইটো -2 হৈ যাব কি হ'ব -2 -2 হলে কি হ'ব less than 0 ঠিক আছে তো ইয়াতে তুমি এটা ইচ্ছা কৰিলে বহাব পাৰা নবহালে কথা নাই নেক্সট স্টেপ টু কি আছিল তোমাৰ সো নেক্সট স্টেপ টু হল তোমাৰ কি আছিল p ডাবল ড্যাশ এই যোনটো পয়েন্ট উলাবা কোনটো পয়েন্ট আছিল এইটো 12 পয়েন্ট ঠিক আছে এই পয়েন্টটো এটা বহাব লাগে বহাব লাগে জানে তো বহাই দিছো নাই বহাই দিব কাৰণে ইয়াতে x নাই তো কি বহাম এটা 2 এ থাকিব less than 0 তো less than যদি 0 হয় কি হয় এটো ম্যাক্সিমাম ঠিক আছে তো কি লিখিবা তুমি কি লিখিবা কোৱা লিখিবা যে তোমাৰ therefore x equal to কি লিখিম আমি এটো 12 মানে যোনটো বস্তু বহুৱাইছা এটো হ'ব ম্যাক্সিমাম ভ্যালু x2 is the point of কি হ'ব point of maximum ঠিক আছে point of কি হ'ব maximum পাই গলো আমি ঠিক আছে এটো কি পাই গল 12 টো কি পালো আমি point of maximum পালো কিবা ডাউট আছে যদি maximum point পাই গলো তামে এটো ভ্যালু বহালে maximum ভ্যালু পাম আমি হয় না হয় তো বহুৱাব কি আছে বহুৱাব লগা কি আছে সোৱা বহুৱাব লগা একো নাই কাৰণ তুমি ধৰি লৈছিলা এটো হৈ গল x তুমি ধৰি লৈছা এটো ফাংশন তো ইয়াতে বহুৱালে কি হ'ব ইয়াতে যদি বহুৱাই দিয়া 22 মাইনাস কি হ'ব 12 করলে কি হ'ব 24 মাইনাস 12 কইলে 12 হ'ব আকৌ এটো 12 হৈ গল তো আমি ভ্যালু কিটা পালো কি সোৱা
নাম্বাৰ ওলাব দিছে ন ৰিকুৱাৰ্ড নাম্বাৰছ কি হ'ব আৰু কি হ'ব 12 and 12 তাৰমানে ফাৰ্ষ্ট নাম্বাৰটো কি হ'ব 12 সেকেন্ড নাম্বাৰটো কি হ'ব 12 তো এনেকৈ লিখি তুমি কি লিখিব পাৰা ৰিকুৱাৰ্ড ফাৰ্ষ্ট নাম্বাৰ সেকেন্ড নাম্বাৰ বুলি লিখিব পাৰা বা এনেকৈও লিখিব পাৰা ৰিকুৱাৰ্ড ফাৰ্ষ্ট নাম্বাৰ কি হ'ব ফাৰ্ষ্ট নাম্বাৰ কি হ'ব কোৱা ৰিকুৱাৰ্ড ফাৰ্ষ্ট নাম্বাৰ is 12 required second number is 12 তাৰ মানে ফাৰ্ষ্ট নাম্বাৰটো 12 পাই গলো আমি তো 24 minus 12 হ'ল 12 হ'ব তো হাইয়েস্ট দুটা নাম্বাৰ আছে ইয়াতকে বেলেগ নাম্বাৰ নাই চোৱা হা যদি হাইয়েস্ট নাম্বাৰ এনেকুৱা লোৱা দুটা নাম্বাৰ কি কৰিছা দুটা নাম্বাৰ 24 আমাৰ 24 প্লাস কৰিলে 24 নাম্বাৰ দুটা নাম্বাৰ প্লাস কৰিলে 24 হয় তাৰে ভিতৰত তুমি কি ল'ব পাৰা 12 আৰু 12 12 আৰু 12 লৈছে ন 12 আৰু 12 প্লাস কৰিলে 24 হয় 12 into 12 কৰিলে কি হ'ব 144 হয় ঠিক আছে এটা 24 থকা নাম্বাৰ আৰু কোৱা 11 প্লাস কি হ'ব 13 এটা 24 হ'ব হয় নহয় 11 plus 13 তেতিয়া মাল্টিপ্লাই কৰা কিমান হ'ব কিমান মাল্টিপ্লাই কৰা চোৱা 13 into মাল্টিপ্লাই কৰিলে কিমান হ'ব 3 1 3 4 হয় নহয় কিমান হ'ব 143 হ'ব তো ইয়াতকে লেস হ'ব তো যিমান নাম্বাৰ লোৱা 12 আৰু 12 মাল্টিপ্লাই কৰিলে তোমাৰ ম্যাক্সিমাম 144 হ'ব বাকি যদি তুমি বেলেগ বেলেগ নাম্বাৰ লোৱা যোন দুটা নাম্বাৰ প্লাস কৰি যে 24 হয় যেনে মই ললো কি হ'ব 11 plus 13 কৰিলে 24 হয় এটা কি আছে 143 পাইছো ঠিক তেনেকৈ আৰু ল'ব পাৰা তুমি মুঠতে তোমাৰ কি হ'ব 24 হ'ব লাগে না 24 হ'ব লাগে তো কোলোৱা 10 লোৱা আৰু 14 লোৱা দুটা প্লাস কৰিলে কিমান হ'ব 24 হ'ব মাল্টিপ্লাই কৰা 140 হৈ গ'ল তো কম পাবাই ম্যাক্সিমাম কি হ'ব 12 আৰু 12 মাল্টিপ্লাই কৰিলে কিমান হ'ব 24 হ'ব কিমান হ'ব 144 তকে তুমি বেছি নাপাবাই তো এটো হৈছে এটা এনেকুৱা এটা তোমাৰ ডিফাৰেন্সিয়েশনৰ মেথড চোৱা জোৰ পৰা ইমান সহজত দুটা নাম্বাৰ আমি কি উলাব পাৰিছো মাল্টিপ্লাই কৰিলে ম্যাক্সিমাম দিব পাৰে ঠিক আছে ম্যাক্সিমাম দিব পাৰে বুজি পাইছানে তো তুমি আৰু উলাবই নোৱাৰা সাপোজ তুমি এনেকৈ উলোৱা কি উলাবা 9 plus 15 দুটা প্লাস কৰিলে কি হ'ব 24 হ'ব মাল্টিপ্লাই কৰা চোৱা 144 তকে কম পাবাই চোৱা 15 9 মাল্টিপ্লাই কৰিলে কি হ'ব 9 5 जा 45 राइट किमान হ'ব 45 4 কিমান হ'ব এটো 135 বুজি পাইছানে তো এনেকুৱা হ'ব এটা মান তাৰ মানে সোৱা কি ধুনিয়া এটা মেথড ন আমি দুটা নাম্বাৰ মাল্টিপ্লাই কৰিছো ম্যাক্সিমাম ওলাইছে তো কি ধুনিয়াকে ওলাব পাৰিছো ঠিক আছে তো তোমালোকে এটো ভিডিও যদি ভাল লাগিছে তেতিয়ালে শেয়াৰ কৰি দিবা লগৰবোৰৰ লগত আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে সাবস্ক্ৰাইব কৰি থবা আৰু আমাৰ ভিডিওবোৰ চাই গৈ থাকিবা তোমালোকে ঠিক আছে তো নেক্সট আমি এটা ভিডিও অলপ দীঘল হ'ব পাৰে তো তাত আমি গোটেইখিনি প্ৰবলেম সলভ কৰাই দিম যেখিনি বাকি আছে আৰু তাৰ পিছত নতুন চেপ্টাৰ এটা ষ্টাৰ্ট কৰিম ঠিক আছে তো তোমালোকে কোনটো চেপ্টাৰ ষ্টাৰ্ট কৰিব লাগে তোমালোকে কমেন্ট কৰি দিবা সেই মতে ষ্টাৰ্ট কৰিম ঠিক আছে ধন্যবাদ